বন্ধুবান্ধৱীসকল তো বহুতে মোক এটা কমেণ্ট কৰিছে যে দাদা অৰুণোদয় আঁচনি KYC-টো বেংকত গৈ জমা দিলোঁ ফৰ্মটো, কিন্তু DBT লিংকটো কেনেকৈ কৰিম, অৰ্থাৎ DBT লিংকৰ জৰিয়তে আমি অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব পাম। কিন্তু DBT লিংকটো কেনেদৰে কৰিব লাগে এইটোলৈ এটা ভিডিঅ' বনাই দিয়ক। বহুতে এনেকুৱা টাইপৰ কমেণ্ট কৰিছে, তো মই ভাবিলোঁ আপোনালোকক এই ভিডিঅ'টোত আপোনালোকক দেখাই দিম যে DBT লিংক কেনেদৰে কৰিব আধাৰ কাৰ্ডৰ নাম্বাৰৰ সৈতে আপোনালোকৰ মোবাইলতে আপোনালোকে DBT লিংকটো কৰিব পাৰিব। তো বন্ধুসকল স্কিপ নকৰিব, নহ'লে ভিডিঅ'টো একো বুজি নাপাব। এই ভিডিঅ'টোত আপোনালোকক দেখাই দিম যে ঘৰতে বহি আপোনালোকে নিজৰ মোবাইলতে DBT লিংক কৰিব পাৰিব। তো DBT লিংকৰ বাবে কোনো ধৰণৰ কম্পিউটাৰৰ CSC হওক, কম্পিউটাৰৰ হওক, দোকানত যাব নালাগে, আপোনালোকে ঘৰতে বহি কৰিব পাৰিব। এইটো অকল আধাৰ কাৰ্ড নাম্বাৰ লাগিব। আধাৰ কাৰ্ডৰ নাম্বাৰৰ লগত আপোনালোকক দেখাই দিব যে DBT লিংকটো এনাবেল হৈছে নে ডিজাবেল। যদি এনাবেল হৈ আছে তেতিয়াহ'লে এক্টিভ হৈ আছে DBT লিংক, আৰু যদি ডিজাবেল হৈছে তেতিয়াহ'লে এনাবেল কৰিব লাগিব। তো বন্ধুসকল বহুতৰে KYC জমা দিছে বেংকত, তথাপিও টকা সোমোৱা নাই। তাৰপিছত বহুতে এনেকুৱা টাইপৰ কমেণ্ট কৰি আছে যে দাদা DBT লিংকটো কৰিব লাগিব, DBT লিংক নহ'লে আমি টকাটো নাপাম। তো আপোনালোকক মই এই ভিডিঅ'টোত দেখাই দি আছোঁ যে DBT লিংকটো কেনেদৰে কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল বলক আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল ফাৰ্ষ্ট আপোনালোকে গুগলত চাৰ্চ কৰিব NPCI লিখিব। লিখাৰ পিছত প্ৰথম যিটো পেজ খোল খাব, ইয়াতে চাওক NPCIৰ ৱেবছাইট হয়, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰিব অকণমান ৱেইট কৰিব, এটা পেজ খুলিছে। এইটো হৈছে NPCIৰ অফিচিয়েল ৱেবছাইট। আপোনালোকে জুম কৰিব। জুম কৰাৰ পিছত ওপৰত চাওক লিখা আছে কাষ্টমাৰ পাৰিছে, ইয়াতে কাষ্টমাৰ লিখা আছে, ইয়াতে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব, ইয়াতে বহু ধৰণৰ অপশ্যন আছে। ইয়াতে লিখা আছে ভাৰত আধাৰ শ্বেডিং এনাবেল বেছ। ইয়াত এই অপশ্যনটোত ক্লিক কৰি দিব। যেতিয়া এই অপশ্যনত ক্লিক কৰি দিব অকণমান ৱেইট কৰিব। ইয়াতে আপোনালোকে ক্লিক কৰি তাৰপিছত আপোনালোকৰ DBT লিংকটো চাব পাৰিব যে এনাবেল হৈ আছে না ডিজাবেল। তাৰপিছত জুম কৰিব। জুম কৰাৰ পিছত ইয়াতে চাওক আধাৰ মেপ ষ্টেটাছ লিখা আছে, ইয়াতে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব ইয়াতে এটা অপশ্যন আহিছে এণ্টাৰ ইয়ৰ আধাৰ নাম্বাৰ। ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো লিখিব। আধাৰ নাম্বাৰটো লিখি তাৰপিছত কেপচা কোডটো ইয়াতে লিখিব। ইয়াতে কেপচা কোডটো লিখাৰ পিছত ইয়াতে চেক ষ্টেটাছ যিটো হয়, চেক ষ্টেটাছত ক্লিক কৰি দিব। যেতিয়াই চেক ষ্টেটাছত ক্লিক কৰি দিব আপোনালোকে মানে গম পাব যে আপোনালোকৰ DBT লিংক এনাবেল হৈছে নে ডিজাবেল হৈছে। মই আপোনালোকক দেখাই দি আছোঁ যে কেনেকুৱাকৈ ইয়াতে আপোনালোকে চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল মই ইয়াতে আধাৰ নাম্বাৰটো লিখিছোঁ আৰু কেপচা কোডটো বহাই দিছোঁ। এতিয়া মই চেক ষ্টেটাছত ক্লিক কৰিম। যেতিয়া চেক ষ্টেটাছত ক্লিক কৰিম তেতিয়া মোৰ মোবাইলত OTP আহিব, আৰু OTPটো বহাই দিছোঁ। এতিয়া কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিম। অকণমান ৱেইট কৰিব। আপোনালোকে অলপ পিছতে গম পাই যাব যে DBT লিংকটো এনাবেল হৈছে নে ডিজাবেল হৈছে। তো ফ্ৰেণ্ডসকল আপোনালোকে চাব পাৰিছে ইয়াতে আধাৰ মেপ ষ্টেটাছ আহি গৈছে। এইটো হৈছে আধাৰ নাম্বাৰ আৰু এইটো হৈছে মেপিং ষ্টেটাছ। তো এনাবেল ফৰ DBT লিখা আছে, অৰ্থাৎ মোৰ DBT লিংক হৈ আছে, এনাবেল হৈ আছে। যদি ইয়াতে ডিজাবেল থাকিলে হয় তেতিয়াহ'লে আপোনালোকে এনাবেল কৰিব লাগিব। আৰু মোৰ বেংক নেম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। লাষ্টসকল আপোনালোকে যদি এনেকুৱাকৈ DBT লিংক কৰিব বিচাৰে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এনাবেল কৰিব পাৰিব। আৰু আগতীয়াকৈ এনাবেল থাকিলে ইয়াতে এনাবেল দেখাব, আৰু যদি ডিজাবেল হয় তেতিয়াহ'লে আপোনালোকৰ এনাবেল কৰিব লাগিব। তো ফ্ৰেণ্ডসকল এনেকুৱাকৈ আপোনালোকে DBT লিংকটো এক্টিভ কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে দেখিলে যে DBT লিংকটো কেনেদৰে মই কৰি আপোনালোকক দেখুৱালোঁ। তো আপোনালোকে এনেকুৱাকৈ DBT লিংকটো কৰিব পাৰে নিজৰ স্মাৰ্ট মোবাইলতে। আপোনালোকে ঘৰতে বহি DBT লিংকটো কৰিব পাৰে। তো ফ্ৰেণ্ডসকল এতিয়া DBT লিংকটো কৰাৰ পিছত আপোনালোকৰ এই মাহটো অপেক্ষা কৰিব লাগিব। তাৰপিছত আপোনালোকে গম পাব যে 1100 টকা সোমাইছে নে সোমোৱা নাই। 35টা জিলা আছে, তাৰে ভিতৰত 31টা জিলাতে 1100 টকাকৈ অৰুণোদয় দিছে, আৰু বাকী 4টা যিটো ডিষ্ট্ৰিক্ট, এই 4টা ডিষ্ট্ৰিক্টতে যিটো শিৱসাগৰ, তাৰপিছত যোৰহাট, তাৰপিছত চৰাইদেউ আৰু গোলাঘাট, এই 4টা ডিষ্ট্ৰিক্টতে মহিলাসকলক 2500 টকাকৈ দিয়া হৈছে। কিয় আপোনালোকে জানে যে কিয় এই 2500 টকা দিয়া হৈছে? বানপানীৰ বাবে
এই আপোনালোকৰ পৰা 150 টকাকৈ কাটি এই 4টা জিলাতে 2500 টকাকৈ দিয়া হৈছে। তো ফ্ৰেণ্ডসকল DBT লিংক এতিয়া আপোনালোকে সোনকালে কৰি লওক। আপোনালোকৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো এটা লাইক এটা কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।